ভাৰতৰত্ন গোপীনাথ বৰদলৈ আৰু তেখেতৰ সুযোগ্যা পত্নী সুৰবালা বৰদলৈৰ সমাধি ক্ষেত্ৰটোক আমি শান্তিস্থল বুলি নামাকৰণ কৰিছিলোঁ আৰু প্ৰত্যেক বছৰে তেখেতৰ জয়ন্তীৰ দিনা বা মৃত্যু দিৱসৰ দিনা তেখেতৰ অনুগামী কৃতজ্ঞ অসমীয়া জাতি ইয়াতে সমবেত হয়। কিন্তু বহু দিনৰ পৰা এটা অনুভৱ কৰা হৈছিলে যে এই সমাধিস্থলীখন আৰু অধিক উন্নত কৰিব লাগে, সুন্দৰ কৰিব লাগে আৰু তেখেতৰ যি অৱদান সেই অৱদানৰ লগত সংগতি ৰাখি ইয়াক আৰু অধিক গৰিমামণ্ডিত কৰিব লাগে। জাগা ইমান নাছিলে, বহুত কম মাটি আছিলে, তথাপিতো এই কম মাটিৰ ভিতৰতে আমাৰ লোক নিৰ্মাণ পথ বিভাগে যিমানখিনি কৰিব পাৰি ইয়াক এটা গৰিমামণ্ডিত কৰাৰ প্ৰচেষ্টা কৰিছিলে। নতুন বছৰৰ আৰম্ভণিতে এই শান্তিস্থলৰ নৱনিৰ্মিত যিটো ৰূপ বা নৱনিৰ্মিত যিটো স্বৰূপ তাক আজি ৰাইজৰ বাবে, জনতাৰ বাবে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ অনুগামীসকলৰ বাবে মুকলি কৰি দিবলৈ পাই আমি সঁচাকৈ কৃতজ্ঞ হৈছোঁ।